কষ্ট কৰিছোঁ, যুঁজিছোঁ, ৰাইজেও জনতায়ো সহযোগিতা আগবঢ়াইছে। এতিয়া সকলো মানুহৰ মত, মানুহৰ ৰায়দান EVMৰ বুকুত আছে। পোষ্টেল বেলত আৰম্ভ হৈছে, ক'ৰবাত লিড আহিছে, দুই এটা সমষ্টিত পিছ পৰিছোঁ, গতিকে এইটো মিক্স থাকিবই। আৰু ডিব্ৰুগড়ত ক্ল'জ কণ্টেষ্ট। মই যিটো খবৰ পাইছোঁ, ডিব্ৰুগড় বিধানসভাত মই লিড পাইছোঁ 400 মান, চাবুৱা লাহোৱালত অকণমান পিছ পৰিছোঁ, গতিকে থাকিব। বৰ্তমানটো ট্ৰেণ্ড পোষ্টেল বেলতহে আৰম্ভ হৈছে। পোষ্টেল বেলত ট্ৰেণ্ড আৰম্ভ হৈছে, ট্ৰেণ্ড ছেট হৈছে, গতিকে EVM বাকী আছে, পোষ্টেলৰ বাকীবোৰ বাকী আছে। ইয়াৰ পাছত মই ডিব্ৰুগড় যাম, কি কয় তিনিচুকীয়া যাম, তাৰপিছতে মাৰ্ঘেৰিটা। যদিও আপুনি ট্ৰেইনটো ইতিমধ্যে আৰম্ভ হৈছে, কিন্তু আপুনি কিমান ব্যৱধানত ব্যৱধানটো মই কৈছোঁ যে এইবাৰ খুব ক্ল'জ কণ্টেষ্ট হৈছে। ব্যৱধান বহুত বেছি নিশ্চয় ডিব্ৰুগড়ত নহ'ব। এটা ৰেঞ্জ এটা 30 মানৰ পৰা থাকিব, 30 to 70 মই আগৰ পৰা কৈছোঁ, এইটো ৰেঞ্জেই হ'ব। লেছ দেন 1 লাখ হোৱাৰ মানে পূৰ্ণ সম্ভাৱনা আছে। মোৰ ধাৰণা, মই যিমানবোৰ মানে খবৰ খাতি পাইছোঁ, আমাৰো যিসকল পুলিং এজেণ্টে কওক বা আমাৰ বুথ কোঅৰ্ডিনেটৰ যিসকল আছিলে, আমাৰ বুথৰ সভাপতি, তেওঁলোকে দিয়া তথ্য খবৰ পাতি এনালাইচিছ কৰি, পপুলেশ্যন এনালাইচিছ কৰি যিটো দেখিছোঁ, লেছ দেন 1 লাখ। যিবোৰ কৈ আছে বিশাল কথা, এইবোৰ মই নাভাবোঁ যে তেনেকুৱা ধৰণৰ হ'ব। সিদ্ধান্ত 1 লাখৰ তলত হ'ব আৰু মোৰ পক্ষত আহিব বুলি মই আত্মবিশ্বাসী হৈ আছোঁ। থেংক ইউ।